ক্ষোভিত অতি ক্ষোভিত এজনী স্বৰ্ণজয়ী ছোৱালীক এটা মাৰোৱাৰী মানুহে 10-20টাই মিলি গুৰলা গুৰকে পিটিছে। এতিয়া চাওক শিৱসাগৰ টাউনত পুলিচ নাইতো, 3জন নে 4জন পুলিচ আহিছে। আজি যদি আমি কৰিলোহেঁতেন, এটা কাণতলীয়া ছদি এটা মাৰোৱাৰী গালত দিলোহেঁতেন, হাজাৰ হাজাৰ পুলিচে এৰেষ্ট কৰিবলৈ বিচাৰি ফুৰিলেহেঁতেন RSSৰ হেঁচাত। এতিয়া RSSৰ হেঁচাত এই খিলঞ্জীয়া ছোৱালীজনীক মৰা মাৰোৱাৰীকেইটাক এৰেষ্ট কৰা নাই। এইবাৰ শিৱসাগৰৰ পৰা RSSৰ গুণ্ডামি উফৰাই দিয়া হ'ব, মাৰোৱাৰী গুণ্ডামি উফৰাই দিয়া হ'ব। একদম কাণত ধৰি আঁঠু কাঢ়িব লাগিব। ইয়াত মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহে আক্ৰমণ কৰিলে এতিয়া প্ৰত্যাক্ৰমণ হ'ব। প্ৰত্যাক্ৰমণে মাৰোৱাৰী সমাজ সাজু থাকক। আজি যদি আমি মাৰোৱাৰী মানুহ এটাক এক্সৰ কাণৰ তলত লগাই দিলোহেঁতেন, হাজাৰ হাজাৰ পুলিচ আহি আমাক এৰেষ্ট কৰিলেহেঁতেন, হাজাৰ হাজাৰ পুলিচ আহি আমাক গ্ৰেপ্তাৰ কৰিলেহেঁতেন। কিন্তু এই ছোৱালীজনী গুৰলা গুৰলকৈ পিটাৰ পিছত ইয়াত মাত্ৰ 8জন পুলিচ আছে, মাত্ৰ 8জন। মানে কি হৈছে, পুলিচে এই মাৰোৱাৰীকেইটাক সুৰক্ষা দিছে। কাৰ নিৰ্দেশত সুৰক্ষা দিছে? নাগপুৰৰ পৰা RSSৰ ডাঙৰ ডাঙৰ লিডাৰৰ ফোন আহিছে। এতিয়া কথাটো হৈছে এখন সংগ্ৰাম RSS আৰু মাৰোৱাৰীৰ বিৰুদ্ধে, একদম খোলাখুলি কথা। আৰু শিৱসাগৰত খিলঞ্জীয়া মানুহে মাৰোৱাৰী চৰগুৰ খাই এই ইমানখিনি দল সংগঠন থাকোঁতে কেতিয়াও নহ'ব। আৰু এতিয়া কথাটো হৈছে, কাণত ধৰি তামোল পাণ লৈ বঁটা দি আঁঠু কাঢ়িব লাগিব। আৰু যদি পুলিচে আঁঠু কঢ়াব নোৱাৰে, আমি আঁঠু কঢ়াম। চিধা ইতিমধ্যে শিৱসাগৰৰ প্ৰতিটো দল সংগঠন ওলাই আহিছে, শিৱসাগৰবাসীৰ ৰাইজ ওলাই আহিছে। এটা কথা স্পষ্ট কৰি দিব খুজিছো যে আৰক্ষী প্ৰশাসনে বৰ্তমানলৈকে নিৰ্লিপ্ত ভূমিকা পালন কৰিছে। যোৱা ৰাতি তেওঁলোকৰ যিটো কৰ্তব্য আছিলে সেইটো নকৰিলে, আৰু সেয়ে আজি সকলো ৰাইজ ক্ষোভিত হৈ আছে। আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই শিৱসাগৰ জিলা প্ৰশাসনৰ বিৰুদ্ধে, শিৱসাগৰ আৰক্ষীৰ বিৰুদ্ধে আৰু এই যিসকল কালপিত এইসকলৰ বিৰুদ্ধে অবিৰত সংগ্ৰাম চলাই যাম। প্ৰতিটো দল সংগঠনৰ লগত আমি অবিৰত সংগ্ৰাম চলাই যাম। আৰু যিকোনো মূল্য বিনিময়ত এওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা এওঁলোকক ঘৰৰ ভিতৰৰ পৰা দাঙি আনি ৰাজপথৰ মাজত কিন্তু আঁঠু কঢ়াবলৈ বাধ্য হ'ব। ক'বলগীয়া একো নাই। কিন্তু অসমত ব্যৱসায় বাণিজ্য কৰি বাৰে বাৰে আমাৰ থলুৱা যুৱক যুৱতীৰ ওপৰত আক্ৰমণ কৰিব, এয়া কোনো কাৰণতে সহ্য কৰা নহ'ব। শিৱসাগৰত ব্যৱসায় বাণিজ্য কৰিছে ঠিকে আছে, কিন্তু শিৱসাগৰ খিলঞ্জীয়া যুৱক যুৱতীসকলৰ ওপৰত শাসন কৰাৰ অধিকাৰ কিন্তু আমি দিয়া নাই। যোৱাকালি ৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত এজন খেলুৱৈৰ ওপৰত আক্ৰমণ কৰা হ'ল। আমি জাতীয় সংগ্ৰামী শিৱসাগৰ জিলা সমিতিয়ে এজাহাৰ দাখিল কৰিলোঁ। 12 ঘণ্টা অতিক্ৰম কৰিলে। 12 ঘণ্টা অতিক্ৰম কৰাৰ পিছতো শিৱসাগৰ আৰক্ষীয়ে মুঠলৈ গ্ৰেপ্তাৰ কৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত আজি আমি জাতীয় সংগ্ৰামী অসমৰ লগতে শিৱসাগৰ জিলাৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ আমি ৰাজপথ ইতিমধ্যেই অৱৰোধ কৰিছোঁ। আৰু ইয়াৰ পৰা এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, যদি শিৱসাগৰ আৰক্ষীয়ে যদি অনা অসমীয়া পক্ষত আছে আৰু অনা অসমীয়াক যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে, তেতিয়াহ'লে শিৱসাগৰ জিলাত থকা জাতীয় জনগোষ্ঠীয় দল সংগঠনবিলাকে আমি নিজাববীয়া ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, আমি 24 ঘণ্টা সময় চাম। যদি 24 ঘণ্টাৰ ভিতৰত শিৱসাগৰ আৰক্ষীয়ে যদি অসমৰ থলুৱা এই যুৱতীগৰাকীক আক্ৰমণ কৰা একাংশ অনা অসমীয়া গোষ্ঠীক যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে, তেতিয়াহ'লে জাতীয় সংগ্ৰামী সেনা অসমৰ লগতে শিৱসাগৰ জিলাৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈ এই অনা অসমীয়া গোষ্ঠীটোক